মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অনুশীলনী 4A কুৱেশ্যন নম্বৰ 3 চোৱা খালী ঠাই পূৰ কৰা। 1 নম্বৰটো হৈছে এক সমকোণৰ সমান ডেছ ডিগ্ৰী। এক সমকোণৰ 90 ডিগ্ৰী তোমালোকে সকলো জানা। থাকে 3 নম্বৰটো হৈছে ৰশ্মি এটাই ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰিলে ঘূৰি উৎপন্ন কৰা কোণক ডেছ কোণ বোলে। এইটো মই আগৰ অংকখিনি শিকাইছোঁ। বিপৰীত দিশত ঘূৰিলে ধনাত্মক হ'ব। ৰেখাখণ্ডৰ ডেছ নাথাকে, কি নাথাকে? প্ৰস্থ থাকে, দিশ থাকে। ৰেখাখণ্ডৰ এডালৰ কি আছে? দিশ আছে, প্ৰস্থ নাই। দুটা বিন্দুৰ মাজেৰে যোৱাকৈ ডেছ এডাল ৰেখা আঁকিব পাৰি। দুটা বিন্দুৰ মাজেৰে এইটা বিন্দু এই দুটা বিন্দুৰ মাজেৰে কি এডাল আঁকিব পাৰি? যোৱাকৈ কি আঁকিব পাৰি? এডাল ডেছ যোৱাকৈ ডাল ৰেখা আঁকিব পাৰি, মানে এডাল ৰেখা আঁকিব পাৰি। হ'ল, এইখিনি বুজি পাইছা চাগে? তাৰপিছত 4 নম্বৰ দিছে চোৱা, সত্য নে অসত্য লিখা। 1 নম্বৰটো দিছে প্ৰবৃদ্ধ কোণবোৰক 180 ডিগ্ৰীতকৈ ডাঙৰ। 180 ডিগ্ৰীতকৈ ডাঙৰ, আগৰ অংককেইটাত মই শিকাইছোঁ 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব, এইটো সত্য। সমান্তৰাল সৰলৰেখাৰ দুডালক অসীমলৈ বহাই দিলে এটা বিন্দু ছেদ কৰিব। এডাল ৰেখা আৰু এডাল ৰেখা, এডাল যদি আমি এনেকৈ বহাই গৈ থাকোঁ, এনেকৈ বহাই গৈ থাকোঁ, তেতিয়াহ'লে কাট খাব জানো? কেতিয়াও কাট নাখায়। যদি এনেকৈ বেঁকাকৈ দিওঁ তেতিয়াহে কাট খাব, কিন্তু এই দুডাল ৰেখা কেতিয়াও বেঁকা নহয়, চিধা চিধি যাব, গতিকে এইটো অসত্য। 3 নম্বৰটো দিছে চোৱা, দুডাল অসমান্তৰ সৰলৰেখাই এটাতকৈ অধিক বিন্দু ছেদ কৰিব পাৰে। কেতিয়াও নোৱাৰে, অসত্য। বিন্দুৰ কোনো আকাৰ নাথাকে, সত্য। বিন্দুটো আকাৰ থাকে নেকি? এনেকৈ বিন্দু এটা দিলে বিন্দুটো আকাৰ থাকে জানো? নাথাকে নহয়, গতিকে এইটো সত্য। এডাল ৰেখাৰ দুটা প্ৰান্ত বিন্দু থাকে, কেতিয়াও নাথাকে, অসত্য। এতিয়া 3 নম্বৰটো একে নম্বৰ দিছে। 5 নম্বৰ, তলৰ প্ৰতিটোৰ কোণৰ পূৰক কোণবোৰ মাপ উলিওৱা। পূৰক কোণ হ'বলৈ হ'লে দুটা কোণ থাকিব লাগিব আৰু দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী হ'ব লাগিব। ধৰি ল'লোঁ এইটো 90 ডিগ্ৰী। এটা কি দিছে? 37, আৰু এটা কি হ'ব লাগিব তেতিয়াহ'লে? 37ৰ পৰা ধৰি লোৱা কোনটো লিখিম এইটোত, এটা দিছে 37 ডিগ্ৰী আৰু এটা নাই আমাৰ। এইফালে দুটা কোণৰ সমষ্টি কিমান হ'ব? 90 ডিগ্ৰী। গতিকে 37ৰ পৰা যদি মই 90 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে আমি কিমান পাম? এইটো 53 পাম, নহয় জানো? গতিকে তোমালোকে যোগ কৰি চোৱাচোন। এতিয়া 53 প্ৰথমে দিছিলে কিমান? 37 আৰু 53 দুটা যোগ কৰি চোৱাচোন কিমান হ'ল? 10 শূন্য 1 কৰিলে, হয় নহয়? 8 1 9, 90 ডিগ্ৰী। এতিয়া কি হ'ল কথাটো, যে কি কৈছিলে? পূৰক কোণ হ'বলৈ হ'লে দুটা কোণৰ সমষ্টি যোগ হ'লেহে 90 ডিগ্ৰী হ'ব লাগিব। এটা আমাক দিয়া আছে 37 বুলি, আৰু এটা আমি কি কৰিলোঁ? 53 পালোঁ। কেনেকৈ পালোঁ? 90 মাইনাছ 37, যিটো কোণ দিয়া আছিলে সেইটো কোণ মই বিয়োগ কৰিলোঁ, গোৱাৰ লগে লগে কিমান পালোঁ? 53 পালোঁ, 1 নম্বৰটো। এতিয়া আমাৰ এইটো এনচাৰ হ'ব কিমান? 53। দেখিছানে? 2 নম্বৰটো চোৱা, যদি 90ৰ পৰা দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী, এটা কোণত কিমান দিছে? 81 দিছে। এতিয়া যদি আমি বিয়োগ কৰি দিওঁ কিমান থাকিব? 9 ডিগ্ৰী। তাৰমানে ইয়াৰ সময় কিমান? এডোখৰতে লিখিছোঁ 9 ডিগ্ৰী হ'ব। হ'ল। এইটো দিছে 17 ডিগ্ৰী। তোমালোকে 90ৰ পৰা 17 মাইনাছ কৰি দিয়াচোন, কিমান হ'ব তেতিয়াহ'লে? এইটো এটা ডিগ্ৰী থাকি গৈছে, মাইনাছ কৰি দিলে কিমান হ'ব? 70, 10ৰ পৰা 7 গ'লে 3, আৰু ইয়াত থাকিলে 8, 8ৰ পৰা 1 গ'লে 7, 73 ডিগ্ৰী। ইয়াৰ এনচাৰটো হৈছে 73 ডিগ্ৰী। আৰু এইটো দিছে 33। গতিকে তোমালোকে দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী আৰু এটা কোণৰ কিমান দিছে? 33 ডিগ্ৰী দিছিলে। এতিয়া মাইনাছ কৰিলে কিমান হ'ব? 10ৰ পৰা 3 গ'লে 7 হ'লে, ইয়াত থাকিলে কিমান? 8, 8ৰ পৰা 3 গ'লে 5, 57 ডিগ্ৰী। আৰু তোমালোকে আৰু এটা ধৰণে কৰিব পাৰা। এনেকৈ ধৰা হ'ল এটা কোণৰ সমষ্টি, এইডোখৰ লিখি লোৱা, এটা কোণৰ মাপ x ডিগ্ৰী। হ'ল। তাৰপিছত ধৰি লোৱা, এতিয়া মই এইটোকে কৰিছোঁ, এটা যদি আমি x ডিগ্ৰী ধৰোঁ আৰু আমাক এটা দিছিল 33 ডিগ্ৰী, ইজুৱেলটো আমি দুটা কোণৰ সমষ্টি 90 ডিগ্ৰী পাব লাগে। এতিয়া ধৰা এনেকুৱা x ডিগ্ৰী থ'লোঁ, থোৱাৰ পিছত কি কৰিলোঁ? 90 মাইনাছ 33 হ'লে, xৰ ইজুৱেলটো কিমান পালোঁ তেতিয়াহ'লে? এটা বিয়োগ কৰিলে
57 ডিগ্ৰী তাৰমানে আমি x ডিগ্ৰী যিটো আমি ধৰি লৈছিলোঁ এই xটো ধৰি লৈছোঁ xটোৰ মান কিমান পালোঁ 57 ডিগ্ৰী নাই দেখা নি এইটো চোৱা 57 ডিগ্ৰী এনেকৈও তোমালোকে এটা অংক কৰিব পাৰিবা তাৰপাছত চোৱা 6 নম্বৰটো দিছে তলৰ প্ৰতিটো কোণৰ সম্পূৰক কোণবোৰৰ মাপ লিখা এটা এই সম্পূৰক কোণটো কিমান ডিগ্ৰী থাকে প্ৰথমে সেইটো মন কৰিবা 180 ডিগ্ৰী থাকে এটা সম্পূৰক কোণত 180 ডিগ্ৰী থাকে আৰু এইটো ঠিক তেনেদৰে দুটা কোণৰ সমষ্টি কিমান পাব লাগিব আমি 180 ডিগ্ৰী পাব লাগিব এতিয়া এইডোখৰ নাই এইটো কোণ দি দিছে আৰু এইটো দুটা কোণৰ সমষ্টি কিমান 180 গতিকে 180 পৰা যদি 119 মাইনাছ কৰি দিয়া কিমান পাবা তেতিয়াহ'লে সেইটোৱে এইটো নহ'ব জানো তেতিয়া কিমান পাবা 61 ডিগ্ৰী পাবা নহয় জানো তাৰপিছত চোৱা এতিয়া এটা কোণৰ দিছে তোমাৰ কিমান 47 দিছে তাৰপিছত আৰু এটা আমাক কোণ লাগে এতিয়া সেই কোণটো দুটা যোগ কৰিলে কিমান পাবলৈ 180 পাব লাগে তেতিয়াহ'লে এটা যদি 47 হয় আনটো কিমান হ'ব 180 পৰা যদি আমি 47টো মাইনাছ কৰি দিওঁ তেতিয়া কিমান পাম 133টো পাম তাৰমানে দ্বিতীয় কোণটো পাই যাম এইটো চোৱা এইটোত 136 দিছে আৰু এটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাব লাগে তাৰমানে কি কোণ পাবলৈ সম্পূৰক কোণ পাব লাগে এতিয়া 180 পৰা 136টো যদি মই বিয়োগ কৰি দিওঁ তেতিয়া কিমান পাম 44 ডিগ্ৰী পাম তাৰমানে আনটো এটা সম্পূৰক কোণ হ'বলৈ হ'লে কিমান হ'ব লাগিব 136ৰ লগত 44 যোগ কৰিলে 180টো পাব লাগিব ঠিক এইটো চোৱা এইটো কিমান হ'ব দুটা কোণৰ সমষ্টি কিমান আছিলে 180 ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'লেহে এটা কি হ'ব সম্পূৰক কোণ হ'ব গতিকে 180ৰ পৰা যদি তোমালোকে 95 বিয়োগ কৰি দিয়া তেতিয়া কিমান থাকিব 85 থাকিব চাগে নহয় জানো 85 থাকিব হয় নহয় গতিকে এই দুটা যোগ কৰিলে কিমান পালোঁ 180 এতিয়া এই দুটাহে যোগ কৰি যিটো পাইছোঁ সেইটো এটা সম্পূৰক কোণ হৈছে বুজি পাইছা নহয় তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 7 এটা কোণ নিজেই নিজৰ সম্পূৰক কোণটোৰ মাপ নিৰ্ণয় কৰা এটা সম্পূৰক কোণ হ'বলৈ এটা ৰেখা এটা ৰাখি ল'বা এনেকৈ এইটো এনেই দি পালোঁ বাৰু এইটো নালাগে দেই এইটো নালাগে এতিয়া এডাল সৰলৰেখা বুলি কোৱা হয় আচলতে এডাল আঁকি ল'লোঁ এতিয়া কি কৈছিলে সম্পূৰক কোণ হ'বলৈ হ'লে 180 ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী তেতিয়াহ'লে কি বুলি কৈছে নিজেই নিজক বুলি কৈছিলে নিজেই নিজক হ'লে এটা লম্ব আঁকিব লাগিব তেতিয়াহ'লে এইটো কোণৰ মাপ কিমান ডিগ্ৰী হ'ব লম্ব আঁকি দিয়াৰ লগে লগে এটা কোণ এইফালে 90 ডিগ্ৰী হ'ল আৰু এইফালেও 90 ডিগ্ৰী হ'ল দুইফালে 90 ডিগ্ৰী হ'ল আৰু দুইফালে দুইটা যদি 90 যোগ কৰোঁ তেতিয়া 180 পাম তেতিয়া নিজেই নিজক হ'ল নাই তেতিয়াহ'লে কি হ'ল আমি লিখিব পাৰোঁ যে এটা কোণ কি হ'ল ইয়াত মই লিখি দিছোঁ চোৱা এটা কোণ নিজেই নিজৰ সম্পূৰক হ'লে কোণটোৰ মাপ হ'ব 90 ডিগ্ৰী এতিয়া দুইফালে সমান নহয় জানো আমি 90 নিলিখি কি বুলি লিখিব পাৰোঁ অকল 90 ডিগ্ৰী বুলি লিখিব পাৰোঁ বুজি পাইছা চাগে নিশ্চয় এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো কৰিম 8 নম্বৰ কুৱেশ্যনটো চোৱা তলৰ চিত্ৰবোৰৰ পৰা xৰ মান নিৰ্ণয় কৰা আৰু ইয়াত চিত্ৰত দি দিছে তো মই দেখুৱাবলৈ অকণমান অসুবিধা হৈছে মই একেবাৰে অংকটো কৰি পিনি আপোনালোকক দেখুৱাইছোঁ এটা চোৱা 1 নম্বৰটো POQ এডাল সৰলৰেখা বুলি কোৱা হয় সৰলৰেখাৰ ওপৰত থকা কোণকেইটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় তেতিয়াহ'লে আমাৰ দুটা কোণ আছে এটা নাম হৈছে POR আৰু আনটো নাম হৈছে ROQ এতিয়া চোৱা আকৌ কৈছোঁ POR আৰু ROQ এই দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় গতিকে তোমালোকে সম্পূৰ্ণকৈ লিখিব লাগিবতো এটা চিত্ৰৰ পৰা চোৱা কি পাইছিলোঁ আমি POR এটা এংগুল বুলি কোৱা হয় অসমীয়াত কোণৰ চিন বুলি কোৱা হয় গতিকে কি লিখিলোঁ মই ইংলিছতে কৈছোঁ এংগুল P এই O বিন্দুটোৰ মাজত বহাবা O আৰু R প্লাছ আকৌ চোৱা RO এফালে আছে Q বিন্দুটো হ'ল এই দুটা সমষ্টি কিমান হ'ব লাগিব 180 ডিগ্ৰী কেলৈ হ'ব লাগিব জানানে এই সৰলৰেখাডাল সদায় 180 ডিগ্ৰী তোমালোকৰ প্ৰত্যেকটাখন ল'বা এনেকৈ যদি ঘূৰাই দিয়া তেতিয়া চাবা যে এই দুটা মূৰত কিমান আছে 180 ডিগ্ৰী আছে গতিকে আমি কি কৈছোঁ এই কোণটোৱে এই কোণটোকে কি বুলি কৈছে একেলগতে ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হৈছে আৰু POQ এডাল সৰলৰেখা বুলি কোৱা হৈছে গতিকে এইটো তোমালোকে ছাইডত লিখিব লাগিব এতিয়া কি লিখিলোঁ মই চোৱা POR প্লাছ
আৰ অ' কিউ ইজ ইকুৱেল টু 180 ডিগ্ৰী কেনেকৈ পাইছোঁ চোৱা নাই দেখা নেকি এইডাল চোৱা এনেকৈ দিছে নহয় এইটো কি দিছে কিউ দিছে এইটো অ' বিন্দু এইটো পি বিন্দু এইটো আৰ বিন্দু এইফালে এক্স দিছে এইফালে 60 ডিগ্ৰী দিছে ইয়াত এক্স আছিলে এক্স ডিগ্ৰী দিছে বাৰু কি আছে বাৰু এক্সে আছে ন গতিকে এই পি অ' কিউ হ'ল এইডাল এনেকৈ প্ৰত্যেকখন ঘূৰালে কি হয় ইয়াত এইটো 180 ডিগ্ৰী পোৱা যায় গতিকে এই সৰলৰেখাটোৰ ওপৰত যিমানেই এনেকৈ কোণ নাথাকক এটাকেইটা যোগ কৰিলে আমি কিমান পাব লাগিব 180 ডিগ্ৰী পাব লাগিব এতিয়া ইয়াত দুটা দিছে কাৰণে আমি কি লিখিছোঁ দুটা যোগ কৰিছোঁ বুজি পাইছা বাকীকেইটা মই আৰু বুজাই দিম এটা চোৱা এইডালক ইমপ্লাই চিন বুলি কোৱা হয় তোমালোকে আগতে পাইছাই মই আগতে শিকাইছোঁ এইডাল ইমপ্লাই চিন বুলি কোৱা হয় গতিকে পি অ' আৰ এই কোণটোত কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী আছে প্লাছ আৰ অ' কিউ এইটো চোৱা আৰ অ' কিউ ইয়াত কিমান ডিগ্ৰী আছে এইটো উলিয়াব লৈছে এক্স ইজ ইকুৱেল টু 180 ডিগ্ৰী এটা চোৱা আমাৰ এক্সৰ মান লাগে এক্সটো এইফালে ল'লোঁ 180টো এইফালে লৈ গ'লোঁ 180টো এইফালে আছিলেই গতিকে কি হ'ব এক্সৰ লগত থকা 60 ডিগ্ৰীটো এইফালে মাইনাছ হৈ যাব তেতিয়াহ'লে আমি কিমান পালোঁ এক্সৰ ইজ ইকুৱেল টু কিমান পালোঁ 180ৰ পৰা 60 যদি মই মাইনাছ কৰি দিওঁ নাই দেখা নেকি 180ৰ পৰা যদি মই 60 মাইনাছ কৰি দিওঁ তেতিয়া কিমান পাম 60 আছিলে 65 আছিলে এইটো বাৰু এইটো মান 65 দিছিলে মই ভুলক্ৰমে 60 লিখি পালোঁ মই শুধৰাই কৰিছোঁ এইটো 65 কৰিছোঁ এইটো 65 কৰিছোঁ ইয়াতো 65 কৰি দিলোঁ দেই তেতিয়াহ'লে 180ৰ পৰা যদি আমি মাইনাছ 65 কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 115 ডিগ্ৰী তাৰমানে আমি কি পালোঁ আমি যিটো উলিয়াবলৈ কৈছিলে কাৰ মান উলিয়াবলৈ কৈছিলে এক্সৰ মান হয় নহয় এক্সৰ মান আমি কিমান পালোঁ 15 ডিগ্ৰী কিন্তু আমি এক্সৰ মান বুলি নিলিখোঁ আমি এংগুলটোৰ নাম লিখিম কি লিখিম এংগুল পি অ' কিউ ইয়াতো আছে চোৱা এংগুল নহয় আৰ অ' কিউ আছে ইয়াতো চোৱা আৰ অ' কিউ ইজ ইকুৱেল টু 115 ডিগ্ৰী হ'ল এনেধৰণে তোমালোকে কৰিব লাগিব তাৰপিছত এতিয়া আমি নাম্বাৰ 2টো কৰিম এবাৰ নাম্বাৰ 2টো চোৱা এক্স অ' ৱাই এইটো সৰল কোণ নহয় জানো সৰলৰেখাৰ ওপৰত থকা কোণটো সৰল কোণ বুলি কোৱা হয় গতিকে এক্স অ' ৱাই সৰল কোণটোৰ পৰা আমি কি কি পাইছোঁ বা সৰলৰেখাডাল থকা কোণকেইটা কি কি এক্স অ' ইউ হ'ল যোগ আকৌ চোৱা ইউ অ' জেড এংগুল ইউ অ' জেড প্লাছ এংগুল আকৌ চোৱা জেড অ' ৱাই ইজুকেল এডালৰ মান কিমান পাইছিলোঁ আমি 180 ডিগ্ৰী পাইছিলোঁ হ'লনে আৰু এডাল কি ৰেখা হয় তোমালোকে লিখি দিব লাগিব এতিয়া এই তিনিটা কোণক কি বুলি কৈছে ৰৈখিক জোৰ কোণ বুলি কোৱা হৈছে বা ৰৈখিক কোণ বুলি লিখিলেও হ'ব ৰৈখিক জোৰ বুলি লিখিলেও হ'ব ৰৈখিক জোৰ কোণ বুলি লিখিলেও হ'ব যি লিখা তোমালোকৰ এতিয়া এই তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তেতিয়াহ'লে তোমালোকে চোৱা ইয়াৰ কোণৰ মান কিমান আছে 60 ডিগ্ৰী এইটো প্লাছ এতিয়া কি দিছিলে ইউ অ' জেডৰ মান নাই দিয়া এক্স ডিগ্ৰী বুলি দি থৈছে তোমালোকক উলিয়াবলৈ কৈছে তাৰমানে এইটো জেড অ' ৱাই এইটো মান দিছে 45 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'লনে এটা চোৱা 60 আৰু 45 যোগ কৰিলে 105 ডিগ্ৰী পাম প্লাছ এক্স ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী হ'লনে তাৰপাছত এক্সৰ ডিগ্ৰীটো মান থৈ দিলোঁ আৰু আমাক লাগে এক্সৰ মান গতিকে আমি এক্সৰ মানটো থৈ এক্সৰ লগত থকা 105টো আমি মাইনাছ কৰি লৈ আহিলোঁ তেতিয়াহ'লে আমি কিমান পাম এতিয়া এক্স ডিগ্ৰী ইকুৱেল টু আমি কিমান পাম 180 পৰা 105 মাইনাছ কৰি লৈ 75 ডিগ্ৰী পালোঁ এতেকে আমি কি লিখিম এক্সৰ মানটো পালোঁ এক্সৰ কোণটোৰ নাম কি আছিলে এতেকে এক্সৰ কোণটোৰ নাম আছিলে কি ৱাই অ' জেড এংগুল ৱাই অ' জেড ইজ ইকুৱেল টু কিমান ক'লোঁ 75 ডিগ্ৰী আৰু এইখিনিতে এটা কথা কওঁ কেতিয়াও এইবিলাক
স্মল লেটাৰ নহ'ব, এইবিলাক কেতিয়া স্মল লেটাৰ নহয়, সদায় কেপিটেল লেটাৰ লিখিব। বুজি পাইছে চাগে নিশ্চয়। তাৰপিছত আমি ইয়াৰ পিছৰ অংকটো লৈছোঁ। এতিয়া এইখিনি চোৱা, এক্স অ' জেড, ইয়াৰ মান দিছে 2x - 10 ডিগ্ৰী, মই লিখি লৈছোঁ। এতিয়া আকৌ চোৱা, জেড অ' ৱাই, তাৰ মান দিছে কিমান, 3x + 15 ডিগ্ৰী, গতিকে এইটো মই লিখি লৈছোঁ। গতিকে এই দুটা কি হয়, জোৰ কোণ হয়, আৰু এক্স অ' ৱাই মান কিমান হ'ব লাগিব, সৰলৰেখা যেতিয়া 180 হ'ল। এতিয়া তোমালোকে চোৱা, আমি x - 10 ডিগ্ৰী প্লাছ ব্ৰেকেটটো উঠাই দিবা, ব্ৰেকেটটো উঠালে কিমান 3x প্লাছ 15 ডিগ্ৰী = 180 ডিগ্ৰী। এতিয়া চোৱা, ইয়াত 2x, ইয়াত 3x যোগ কৰিলে আমি কিমান পাম, 5x পালোঁ, মানে 5x হ'ল। আৰু কিমান হ'ল, -10 আৰু +15 কৰিলে কিমান হ'ব, আমি সংখ্যাটো পাম 5। কিমান হ'ল, 15 বা 10টা যদি মই বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব, 5 থাকিব। আৰু তাৰমানে 15 ডিগ্ৰী - 10 ডিগ্ৰী কৰিলে 5 ডিগ্ৰী, আৰু ডাঙৰ আগত কি চেন আছে, প্লাছ চেন আছে, 180 ডিগ্ৰী। এতিয়া চোৱা, দেখিছে নে নাই দেখা চাগে ন। এতিয়া চোৱা, x = 180 ডিগ্ৰী প্লাছ 5 হৈছে, এইফালে আহিলে কিমান হ'ব, -5 ডিগ্ৰী হ'ব, আৰু এইফালে হ'ব কিমান, 5x = এটা মাইনাছ কৰিলে ক'ব 175 হ'ব ডিগ্ৰী। আৰু দেখিছা নাই, এতিয়াও নাই দেখা। এটা চোৱা, x = কিমান পাম, আমি ডিভাইড কৰি দিম এতিয়া, 175 ডিগ্ৰী হ'লনে, কিমানে ডিভাইড কৰিম, 5এ ডিভাইড কৰিম, গতিকে আমি কটাকটি কৰিলোঁ। এতিয়া 5এৰে এইটো কেইবাৰ যাব, 3 বাৰ গ'ল, 3 × 5 = 15 হয়নে, আৰু কিমান থাকিলে 2 কৰিলে 25 হ'ল, এইটো 25 হ'ল, 25ক কেইবাৰ যাব, 5এৰে 5 বাৰ গ'ল, তাৰমানে কিমান হ'ল, 35। এতিয়া আমাৰ কি দিছিলে বাৰু, এক্সৰ মান উলিয়াব লৈছে, ডাইৰেক্ট কৈ দিব পাৰিবা, x = কিমান পালে, 35 ডিগ্ৰী হ'ল। এতিয়া আমি লাষ্ট কুৱেশ্যনটো ল'ম। এইটো এতিয়া 4 নম্বৰটো চোৱা, এইটো এনেকৈ নাই, এটা সৰলৰেখাৰ ওপৰত নাই, গতিকে এইটো কেনেকৈ আছে, 4টা কোণ একদম পথালিকৈ আছে নহয় জানো। এতিয়া আমি এইটো কেনেকৈ কৰিম, দেখাত কেনেকুৱা লাগিছে বাৰু, এইটো এটা এ অ' বি লিখিছোঁ মই, কিমান ডিগ্ৰী, 65 ডিগ্ৰী। আকৌ এংগুল বি অ' চি লিখিছোঁ, আৰু এটা আছে এংগুল চি অ' ডি প্লাছ এংগুল, আকৌ চোৱা, ডি অ' আৰু এইফালে এ, এনেকুৱা হ'ব ডি অ' এ বা এ অ' ডি, এনেকুৱা হ'ব। এইটো মই কি লিখিছোঁ, এ = মই কিমান লিখিম, কিমান ডিগ্ৰী পাইছিলোঁ, সম্পূৰক কোণৰ 360 ডিগ্ৰী থাকে, 360 ডিগ্ৰী থাকে। এইটো ধৰিব পৰা নাই, এইটো 360 দেই। এতিয়া চোৱা, এই কোণটোক কি কোণ বুলি কোৱা আছে, ইয়াত এইটোক কি কোণ বুলি কৈছে, প্ৰবৃদ্ধ কোণ বা সম্পূৰ্ণ কোণ। সম্পূৰ্ণ মানে গোটেই ৰাউণ্ডটো ঘূৰিছে কাৰণে এইটো সম্পূৰ্ণ কোণ বুলি কোৱা হয়, দুইফালে আছে কাৰণে সম্পূৰ্ণ কোণ, বা কি বুলি লিখিছোঁ, প্ৰবৃদ্ধ কোণ। তোমালোকে পাইছা যে প্ৰবৃদ্ধ কোণটো কিমান থাকে, 360 ডিগ্ৰী, মই আগতে শিকাইছোঁৱেই। গতিকে এতিয়া চোৱা, এ অ' বি মান কিমান দিছে, এ অ' বি 65 ডিগ্ৰী দিছে, প্লাছ বি অ' চি মান কিমান দিছে, বি অ' চি মান 60 ডিগ্ৰী দিছে, চি অ' ডি আছে, চি অ' ডি, এইটো অ' বিন্দু কিমান আছে, 110 ডিগ্ৰী দিয়া আছে, আৰু ডি অ' এ মান কিমান দিছে, x ডিগ্ৰী দিয়া আছে, x ডিগ্ৰী মানে ইয়াৰ মান ল'বলৈ, আৰু এইফালে কিমান আছিলে, 360 ডিগ্ৰী। গতিকে 65 আৰু 60 যোগ কৰিলে আমি কিমান পাম, আৰু 110 যোগ কৰিলে, এটাইকেইটা যোগ কৰিলে আমি টোটেল কিমান পাম, সেইটো মই বঢ়াই দিম। এটাইকেইটা যোগ কৰিলে 235 পাম, প্লাছ কি আছিলে, x ডিগ্ৰী আছিলে, এফালে আছিলে 360 ডিগ্ৰী। এতিয়া নাই দেখা, এটা চোৱা, আমি x ডিগ্ৰীৰ মানটো লাগে, গতিকে আমি কি কৰিম, 360 ডিগ্ৰীৰ পৰা কি পাম, 200
35 ডিগ্ৰীটো বিয়োগ কৰি দিম। এইটো কিবা হৈ থাকিলেগৈ আৰু ইয়াৰ ভৰি ভগা নিচিনা হৈ থাকিলে। এক্স ডিগ্ৰী ইজুকলটো এটা চোৱা 360ৰ পৰা 235টো যদি মই বিয়োগ কৰি দিওঁ তেতিয়া কিমান পাম? তেতিয়া চাগে কিমান পাম আৰু 125 ডিগ্ৰী পাম। তোমালোকে বিয়োগ কৰি চাবা হয়নে নাই? 25 ডিগ্ৰী কিমান পালোঁ? 125 ডিগ্ৰী। এতেকে আমি কিমান পালোঁ? এক্সৰ মানটো এক্স ডিগ্ৰীৰ মানটো 125 ডিগ্ৰী। তাৰমানে এটা চোৱা এই যিটো এক্স ডিগ্ৰী উলিয়াব লাগিছিলে ইয়াৰ মানটো হ'লে 125 ডিগ্ৰী। বুজি পাইছা চাগে? আৰু এইটো হেক্স আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে বা তোমালোকে যদি অংককেইটা ধুনীয়াকৈ বুজি পাইছা এটা লাইক কৰিবা। আৰু যিসকলে মোৰ অংকবোৰ নতুনকৈ চাইছা সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মই পিছৰ ভিডিঅ'বোৰ পালে তোমালোকে অতি সহজে পাব পাৰা। থেংক ইউ।